So monkey menace should be identified as a disaster in the villages. আৰু এইটো ডাইজেষ্টাৰৰ ৰূপ লৈছে। মই এই সদনতে আগতে দুবাৰ তিনিবাৰ মই কৈছোঁ কেনেকৈ আমাৰ গাঁৱৰ মানুহবিলাকে বান্দৰৰ আক্ৰমণত খেতি বাতি সকলো কৰিবলৈ এৰি দিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি আমাৰ কৃষকে ধান খেতি কৰিবলৈ এৰিছে। যিসকল কৃষকে আগতে নিজৰ বাৰীখনত পাচলি খেতি কৰি পেলাই নিজে কিবা এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল বা নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিছিল পাচলি, সেইবিলাক বাৰী এতিয়া উচন হৈ পৰি আছে। ছেমি নন ভেজ হ'বলৈ গৈ আছে। আগতে তেওঁলোকে কি ভুজি কয় এইটো তৃণভোজী আছিল, শাক পাচলি খায়, কিন্তু মানুহৰ যেতিয়া খাদ্য এটি টেষ্ট ল'বলৈ পালে, মাংসৰ জোল থাকে, মাছৰ জোল থাকে, তেওঁলোকে দেয়াৰ ছেমি ভেজ মানে নন ভেজ। ক'ৰবাত পাৰ মৰা মই দেখিছোঁ তেনেকুৱা এইখিনি। আৰু তেওঁলোকক বহুতে কয় যে জংঘলত এৰি দিব লাগে, কিন্তু এওঁলোকে জংঘলত থাকিব নোৱাৰে। তেওঁলোকৰ ৱাইল্ড নেচাৰটো নাইকিয়া হ'ল। জংঘলত তেওঁলোকে গৈ পেলাই কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে, যে বনৰীয়া খাদ্য খায়। এতিয়া বনৰতো বহুত বান্দৰ আছে, তেওঁলোকে দে আৰ ৱাইল্ডলি যিবিলাক তেওঁলোকে খাদ্য পায় সেইবিলাক খাই পেলাই জীয়াই থাকে। কিন্তু আমাৰ যি গাঁওবিলাকত যিবিলাক বান্দৰ হ'ল সিহঁতি ৱাইল্ড নহয়, ছেমি ডমেষ্টিক বা ডমেষ্টিক বুলিয়ে ক'ব পাৰি। তেওঁলোকে ৱাইল্ডত কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে। সেইকাৰণে সেই যিটো ব্যৱস্থা আছিল আগতে যে গৈ পেলাই কোনোবা জংঘলত এৰি দিয়ে, সেই জংঘলত এৰিলে কিন্তু আকৌ ঘূৰি পেলাই আমাৰ গাঁৱলৈকে উভতি আহিব। সেইকাৰণে মই আমাৰ বাকী ডাইজেষ্টাৰ মেনেজমেণ্ট সুন্দৰকৈ সকলো হৈ আছে। কোনোবা ঘৰ ভাগিছে বানপানীত, তেওঁলোকে পইচা পাইছে। আমাৰ ধুমুহাত ঘৰ ভাগিছে, পইচা পাইছে। বানপানীত খাবলৈ খাদ্য সময়মতে ধুনীয়া খাদ্য, কোনো অভিযোগ নোহোৱাকৈ খাদ্য পাইছে। কিন্তু এই বান্দৰৰ সমস্যাটো আমাৰ ডাইজেষ্টাৰ মেনেজমেণ্টত আনি তেওঁলোকে যিটো ক্ষতি কৰিছে সেইটো এটা ডাইজেষ্টাৰ ধৰিবৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ। কেৰকেটুৱাৰ উপদ্ৰৱো কম নহয় কিন্তু। কোনটো? কেৰকেটুৱাৰ উপদ্ৰৱো কম। কেৰকেটুৱাৰটো আছে, কিন্তু কেৰকেটুৱা ইজ নট ডেট মেজৰ। বহুত ফল মূল তামোল নষ্ট তামোল নষ্ট কৰে। বেছি মেজৰটো হ'ল আমাৰ হেৰি অনাৰেবল মেম্বাৰ মুজিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।